নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ অন্য এটা ভিডিঅ'লৈকে। তো ইয়াত চাব পাৰে আপোনালোকৰ ৰেলৱে ডিপাৰ্টমেণ্টত পোষ্ট ওলাইছে আপোনালোকৰ প্ৰায় 4208টা। তো ইয়াৰ বিষয়ে সবিশেষ কৈ আছোঁ, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো ইয়াত আপোনালোকৰ পোষ্টটোৰ নাম হৈছে আপোনালোকৰ ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবলৰ ৰিকুৱাৰমেণ্ট ওলাইছে 4208টা। আৰু ইয়াৰ আপোনালোকৰ লাষ্ট ডেটটো হৈছে আপোনালোকৰ এপ্লাই কৰা 14/5/2024। আৰু ইয়াত আপোনালোকৰ পোষ্টটোৰ নাম হৈছে কনষ্টেবলৰ পোষ্ট ওলাইছে ইয়াত আপোনালোকৰ। আৰু ইয়াত আপোনালোকৰ মেলৰ কাৰণে আছে 3577টা পোষ্ট। আৰু আপোনালোকৰ মহিলাসকলৰ কাৰণে আছে 631টা পদ। আৰু ইয়াত চাব পাৰে আপোনালোকৰ ইয়াৰ এজ লিমিটটো দিয়া আছে আপোনালোকৰ 18 বছৰৰ পৰা 28 বছৰ হ'ব লাগিব। আৰু ইয়াত আপোনালোকৰ এজ ৰিলেক্সন থাকিব SC ST কাৰণে 5 বছৰ আৰু আপোনালোকৰ OBC কাৰণে 3 বছৰ। আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো হৈছে ইয়াত আপোনালোকৰ 10 পাছ হ'ব লাগিব যিকোনো আপোনালোকৰ বৰ্ডৰ পৰা। এপ্লাই কৰিব হ'লে ফিজ এটা লাগিব আপোনালোকৰ। ফিজটো হৈছে আপোনালোকৰ SC ST ফিমেল আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে আপোনালোকৰ 250 rupees। আৰু আপোনালোকৰ যিসকল আদাৰ আছে তেওঁলোকৰ কাৰণে হ'ব আপোনালোকৰ 500 টকা। ষ্টাৰ্টিং ডেটটো হৈছে আপোনালোকৰ 15 এপ্ৰিল আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 14 মে। আপোনালোকে এপ্লাই কৰে ইয়াত আপোনালোকে মই তলত ৱেবছাইটটোৰ লিংক দি দিম, আপোনালোকে তলতটো এনেকৈ ইয়াত ক্লিক কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আজি ভিডিঅ'টোত এইখিনিয়ে। তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাম।